য'ৰ পৰা মাটি কিনিছিলি অতি শীঘ্ৰে সেই মাটিৰ মালিকক মাটি ঘূৰাই দিয়ে, অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব। গতিকে স্পষ্টভাৱে কৈছো যে মিয়াক খেদি খেদি এতিয়া আমি অসমৰ পৰা বাহিৰ কৰিম। এটাও মিয়া অসমত কোনো কাৰণতে থাকিব নোৱাৰিব। যে মাধুৰ্য্যৰ বৰ্মনৰ ভনীয়েকক মিয়াই প্ৰেমৰ প্ৰস্তাৱ দিছিলে আৰু মাধুৰ্য্যৰ বৰ্মনৰ ভনীয়েকে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিলে কাৰণেই মাধুৰ্য্যৰ বৰ্মনক আৰু মাধুৰ্য্যৰ বৰ্মনৰ ভনীয়েকক মিয়াই বৰ্বৰভাৱে শাৰীৰিকভাৱে আক্ৰমণ কৰিছে। তাৰ মানে এইখন অসমতে, আমাৰ নিজৰ অসমত মিয়াই আমাৰ বাই ভনীসকলৰ ওপৰত চকু দিব। যদি আমাৰ বাই ভনীসকলে মিয়া যদি কথা নেমানে, তাৰ মানে মিয়াই কৰিব। মিয়াৰ ইমান সাহস। এনেধৰণৰ ঘটনা আমি কোনো কাৰণতে আমি চাই থাকিব নোৱাৰো। গতিকে অসমবাসী জাগিব হ'ল। এতিয়া হাঁহ সাৱটি বহি থকা সময় নহয়। আজি মিয়াই দৈনিক খিলঞ্জীয়া মানুহক মাৰিছে, খিলঞ্জীয়া মানুহক হত্যা কৰিছে। সিদিনা নগাঁও মৰিকলঙত মিয়াই আক্ৰমণ কৰি ৰূপৰেখা ভূঞাক হত্যা কৰিলে। কুকুৰাঝাৰত দিন দুপৰতে মিয়াই আমাৰ দুগৰাকী স্কুলীয়া ছাত্ৰীক কৰি হত্যা কৰিলে। আৰু যোৱাকালি নলবাৰীত মিয়াই মাধুৰ্য্য বৰ্মনক হত্যা কৰিলে। গতিকে অসমবাসীৰ ৰাইজলৈ আমি এটা আহ্বান জনাইছো যে অসমবাসীৰ ৰাইজ এতিয়া জাগিব হ'ল। এতিয়া হাঁহ সাৱটি বহি থাকিলে নহব। আজি মাধুৰ্য্য বৰ্মনক হত্যা কৰিছে, অহা কাইলৈ আপোনাৰ বা আমাক হত্যা কৰিব। গতিকে এই সময় হৈছে অসমীয়া মানুহ ঐক্যবদ্ধ হৈ অসমীয়া জাতিক ভাল পোৱা, অসমীয়া জাতিক মনে প্ৰাণে ভাল পোৱা প্ৰতিজন যুৱক যুৱতী ঐক্যবদ্ধ হৈ ওলাই অহা সময়, মিয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱা সময়। আমি স্পষ্টকৈ কৈ দিব বিচাৰিছো যে জাতীয় সংগ্ৰামী অসমে বিগত সময়ছোৱাত মিয়াৰ বিৰুদ্ধে আমি যিখন সংগ্ৰাম চলাইছিলো, এই সংগ্ৰামখন এতিয়াৰ পৰা আৰু অধিক কঠোৰ হব, আৰু অধিক এই সংগ্ৰামখন কঠোৰ হব। কাৰণ আমি আমাৰ বাই ভনীসকলক বচাব লাগিব। গতিকে স্পষ্টভাৱে কৈছো যে মিয়াক খেদি খেদি এতিয়া আমি অসমৰ পৰা বাহিৰ কৰিম। এটাও মিয়া অসমত কোনো কাৰণতে থাকিব নোৱাৰিব। আৰু মাধুৰ্য্য বৰ্মনৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা প্ৰতিটো মিয়াক অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰিবৰ কাৰণে আমি আহ্বান কৰিছো। আৰু ইয়াৰ লগতে আমি আৰু এটা কথা কৈ দিব বিচাৰিছো, আমি গম পাইছো যে শিৱসাগৰ জিলাৰ পোৱামোৱা সত্ৰৰ সমীপত আমাৰ বৰপেটাৰ পৰা 4টা মিয়া আহি শিৱসাগৰ জিলাত মাটি কিনিছে। আমি স্পষ্টকৈ কৈ দিব বিচাৰিছো শিৱসাগৰ ত্যাগ কৰিব লাগিব। স্পষ্ট কথা, শিৱসাগৰ এৰিব লাগিবই। য'ৰ পৰা মাটি কিনিছিলি অতি শীঘ্ৰে সেই মাটিৰ মালিকক মাটি ঘূৰাই দিয়ে, অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব। এইখন শিৱসাগৰ হৈছে খিলঞ্জীয়া বসতি প্ৰধান ঠাই। এইখন শিৱসাগৰ হৈছে এখন ঐতিহাসিক ঠাই। এইখন শিৱসাগৰ আমি কোনো কাৰণতে মিয়া গাঁও বনাবলৈ নিদিওঁ। আৰু এই ঘটনাৰ ওপৰতো অসম চৰকাৰৰ বা অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি স্পষ্টকৈ কৈ দিব বিচাৰিছো কোনো কাৰণতে এইখন অসমত এটাও মিয়াক আমি দপদপনি চলাবলৈ নিদিওঁ। স্পষ্ট কথা যে মাধুৰ্য্যৰ বৰ্মনৰ ভনীয়েকক মিয়াই প্ৰেমৰ প্ৰস্তাৱ দিছিলে আৰু মাধুৰ্য্যৰ বৰ্মনৰ ভনীয়েকে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিলে কাৰণেই মাধুৰ্য্যৰ বৰ্মনক আৰু মাধুৰ্য্যৰ বৰ্মনৰ ভনীয়েকক মিয়াই বৰ্বৰভাৱে শাৰীৰিকভাৱে আক্ৰমণ কৰিছে। তাৰ মানে এইখন অসমতে, আমাৰ নিজৰ অসমত মিয়াই আমাৰ বাই ভনীসকলৰ ওপৰত চকু দিব। যদি আমাৰ বাই ভনীসকলে মিয়া যদি কথা নেমানে, তাৰ মানে মিয়াই কৰিব। মিয়াৰ ইমান সাহস। ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত, যোৱাকালি সমগ্ৰ দেশ তথা ৰাজ্য IPLত ব্যস্ত থকাৰ সময়ত অসমৰ নলবাৰী জিলাৰ মোকালমোৱাৰ গংগাপুৰত যি এক লাভ জিহাদৰ নামত যি এক জঘন্য কাণ্ড সংঘটিত হৈছে, সেই সমগ্ৰ কাণ্ডই সমগ্ৰ ৰাজ্যক জোকাৰি গৈছে। অসমীয়া জীয়ৰীয়ে কিমান সহ্য কৰিব, তাৰ উত্তৰ মিয়াই দিব লাগিব। আজি যেতিয়া ছোৱালীগৰাকী 9ম শ্ৰেণীত পঢ়ি আছে, সেই সময়ৰ পৰা এই নৰখাদক ৰাজু আলী আৰু আসিফ আলীয়ে যেনেদৰে ছোৱালীগৰাকীক মানসিকভাৱে শাৰীৰিকভাৱে অত্যাচাৰ কৰি আহিছে, যাৰ ফলস্বৰূপে ছোৱালীগৰাকীয়ে স্লিপিং বেডত যাবলগীয়া হৈছিলে। আৰু অৱশেষত যোৱাকালি সন্ধিয়া ছোৱালীগৰাকী যেতিয়া ককায়েকৰ লগত নলবাৰী টাউনত কিতাপ কিনিবলৈ গৈছিলে, স্কুটিত গৈ থকাৰ অৱস্থাত এই ৰাজু আলী নামৰ নৰখাদকটোৱে সেই ছোৱালীগৰাকীৰ ককায়েক আৰু ছোৱালীগৰাকীক দাৰে ঘপিয়াই আপুনি কল্পনা কৰক, এজন মানুহক যেতিয়া দাৰে ঘপিয়াই হত্যা কৰা হ'ব, কেনেকুৱা এক মৰ্মান্তিক ঘটনা। তেওঁলোকৰ অন্তৰ বোলা বস্তুটো নাই নেকি? কেৱল মাত্ৰ হিন্দুৱে সহ্য কৰিব লাগিব, হিন্দুৰ ওপৰত আক্ৰমণ হ'ব লাগিব। আৰু এই কথাবিলাক যেতিয়া আমি কওঁ, যেতিয়া এই কথাবিলাক ABVPয়ে কয়, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কয়, তেতিয়া আমাক কয় আমি বোলে হিন্দুত্বৰ নামত
ৰাজনীতি কৰিছোঁ আমি বোলে সাম্প্ৰদায়িক যদি নিজৰ সম্প্ৰদায় নিজৰ ধৰ্মক বচাবৰ কাৰণে নিজৰ জাতিটোক বচাবৰ কাৰণে যদি কথা ক'বলগীয়া হয় কাৰোবাৰ বিৰুদ্ধে যদি থিয় দিবলগীয়া হয় তেনেহ'লে আমি এনেকুৱা হাজাৰটা সাম্প্ৰদায়িক কাম কৰিবলৈ ৰাজি আছোঁ অসমক বচাব লাগিব আৰু বচাবৰ কাৰণে কোনোবাই নেতৃত্ব ল'ব লাগিব আপোনালোকে জানে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দৰে এনেকৈ বিবিধ সংগঠনে এই লাভ জেহাদৰ বিৰুদ্ধে আৰু এই লাভ জেহাদৰ ভয়ানক অৱস্থিতিৰ বিৰুদ্ধে আজিৰ পৰা নহয় জন্মৰ পৰাই কেনেধৰণে মাত মাতি আহিছে আমাক কি কয় সমাজৰ যিসকল ভণ্ড বুদ্ধিজীৱী আছে তেওঁলোকে আমাক কয় আমি সাম্প্ৰদায়িক সংগঠন আৰে বাবা আৰে সেই বুদ্ধিজীৱীসকলক মই সুধিব বিচাৰিছোঁ নিজৰ জাতিটোৰ বাবে কথা ক'লে নিজৰ মাতৃ ভক্তিক মিয়াৰ পৰা ৰক্ষা কৰিবৰ কাৰণে কথা ক'লে নিজৰ ধৰ্ম ৰক্ষাৰ কাৰণে এটা যাতে যুঁজিবৰ কাৰণে এটা সংগঠনে উৎসাহ যোগালে কি আমি সাম্প্ৰদায়িক হৈ পৰোঁ আৰু তেওঁলোকে আমাৰ যুৱকক আমাৰ যুৱতীক লাভ জেহাদৰ নামত সতীত্ব হৰণ কৰিছে ধ্বংস কৰিছে অত্যাচাৰ কৰিছে মাৰিছে তাৰ এক উজ্জ্বল উদাহৰণ যোৱাকালি নলবাৰীত সংঘটিত হৈছে ঘটনাটো যাৰ ফলত মাধুৰ্য বৰ্মন নামৰ যি সদৌ অসম ছাত্ৰ সন্থাৰ এজন কাৰ্যকৰ্তা আছিলে তেওঁৰ মৃত্যু হৈছে আৰু ছোৱালীগৰাকী বৰ্তমান GMCত জীৱন মৃত্যুৰে যুঁজি আছে কিন্তু আমি এইখনতে অসম চৰকাৰ তথা গৃহ বিভাগক ধন্যবাদ জনাব লাগিব নলবাৰী জিলা প্ৰশাসনক আমি ধন্যবাদ জনাব লাগিব তেওঁলোকৰ তৎপৰতাত 24 ঘণ্টা নহওঁতে এই ৰাজু আলী নামৰ নৰসাধকটোক এনকাউণ্টাৰ কৰি হত্যা কৰা হৈছে আৰু এই ঘটনাৰ লগত জড়িত প্ৰত্যেককে এনকাউণ্টাৰ কৰিব লাগিব যেতিয়ালৈকে এনকাউণ্টাৰ নকৰে তেতিয়ালৈকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বহি নাথাকে আৰু এই সমগ্ৰ ঘটনাক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ শোণিতপুৰ জিলা তথা তেজপুৰ নগৰ শাখাৰ তৰফৰ পৰা আমি ধিক্কাৰ জনাইছোঁ আৰু আমাৰ কেইটামান দাবী আছে আমি ৰাজহুৱাভাৱে আপোনালোকৰ মাধ্যমেৰে অসমৰ জনসাধাৰণক জনাব বিচাৰিছোঁ এই যি কাণ্ড সংঘটিত কৰিলে আমাৰ হিন্দু যুৱকক হত্যা কৰা হ'ল আমাৰ হিন্দু যুৱতীৰ ওপৰত আক্ৰমণ কৰা হ'ল যি যুৱতী বৰ্তমান এতিয়া GMCত জীৱন মৃত্যুৰে যুঁজি আছে এই ঘটনাৰ আঁৰত জড়িত প্ৰত্যেকজনকে বিচাৰি উলিয়াব লাগিব আৰু বিচাৰি উলিয়াই তেওঁলোকক উচিত শাস্তি দিব লাগিব উচিত শাস্তি মানে এনকাউণ্টাৰৰ বিৰুদ্ধে আৰু একো নাই আমি এনকাউণ্টাৰক সমৰ্থন কৰিছোঁ এনেকুৱা নৰসাধকৰ বিৰুদ্ধে এই কাণ্ডৰ লগত জড়িত প্ৰত্যেকজন দোষীৰ ঘৰ বুলডোজাৰ চলাই উচ্ছেদ কৰিব লাগিব তেওঁলোকৰ ঘৰ ভাঙিব লাগিব আৰু লগতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই অসমৰ জনসাধাৰণক অনুৰোধ জনাব বিচাৰিছোঁ অসমৰ আই মাতৃক মই অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোক সজাগ আৰু সচেতন হওক মিয়াৰ প্ৰেমত এই মিয়া ভণ্ড যি আমাৰ মাটি দখল কৰিলে আমাৰ ভূমি দখল কৰিলে আমাৰ সংস্কৃতিৰ ওপৰত আগ্ৰাসন কৰিলে এই মিয়াৰ বিৰুদ্ধে থিয় দিব লাগিব তেওঁলোকে আমাৰ ভক্তিসকলক সতীত্ব হৰণ কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে আমাৰ জনসাধাৰণ সচেতন হ'ব লাগিব এই কাৰণে আজি বিজেপিয়ে ৰাজপথ উত্তাল কৰিছে যেতিয়ালৈকে সেই নৰসাধক কেইটা এই ঘটনাৰ লগত জড়িত তেওঁলোকক শাস্তি প্ৰদান কৰা নহ'ব তেতিয়ালৈকে এই বিদ্যাৰ্থী পৰিষদে ৰাজপথ উত্তাল কৰিব তাৰ লগতে মই আপোনালোকক কেইটামান কথা জনাব বিচাৰিছোঁ আমি নলবাৰীৰ কথা কৈ আছোঁ আপোনালোক সকলোৱে জানে যোৱাকালি তেজপুৰত পৰুৱাৰ পৰমাই গুলি নামৰ এক অঞ্চলত কেৱল মাত্ৰ লিচু বিক্ৰী কেন্দ্ৰ কৰি বাংলাদেশী মিয়া মূলৰ কিছুমান ব্যক্তিয়ে আমাৰ 22গৰাকীকৈ সনাতন হিন্দুক আক্ৰমণ কৰিলে যি সনাতন হিন্দুক তেওঁলোকে আক্ৰমণ কৰিলে তেওঁলোকৰ প্ৰায় 3জন গুৰুত্বভাৱে আৰু আহত হৈ বৰ্তমান কনকলতা অসামৰিক হাস্পতালত চিকিৎসাধীন হৈ আছে আমি আপোনালোকৰ মাধ্যমেৰে এই ঘটনাৰ আঁৰত জড়িত প্ৰত্যেকজন মিয়াক শোণিতপুৰ জিলা প্ৰশাসনৰ তৎপৰতাত তেওঁলোকক কৰায়ত্ব কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ লগতে সেই মিয়াসকলক আমি উচিয়াই দিব বিচাৰিছোঁ অনাগত দিনত যদি আপোনালোকে তেনেধৰণৰ কাৰ্যকলাপ কৰে বিদ্যাৰ্থী পৰিষদ আৰু বহি নাথাকিব আমি বহুত সহ্য কৰিলোঁ আৰু সহ্য কৰিব তেওঁলোকে আমাৰ গুৰুজনাৰ ধৰ্ম সংস্কৃতিৰ ওপৰত আক্ৰমণ কৰিব আমাৰ জীয়ৰী বোৱাৰীৰ ওপৰত আক্ৰমণ কৰিব আৰু অৱশেষত কালি শোণিতপুৰ জিলাত যি তেজপুৰৰ লিচুৱে GI টেগ লাভ কৰিছে কেইদিনমানৰ পাছত তেজপুৰত লিচু কেন্দ্ৰ কৰি এক অনুষ্ঠানৰ আয়োজন কৰা হ'ব তাতে মুখ্যমন্ত্ৰী অংশগ্ৰহণ কৰাৰ কথা আছে আৰু সেই লিচু কেন্দ্ৰ কৰি মিয়াই হিন্দুক আক্ৰমণ কৰিব আৰু আমি মনে মনে বহি থাকিম এই কথা হ'ব পাৰে নেকি নোৱাৰে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ চলিছে আৰু তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ আমাক আৰু উত্তেজিত নকৰিব আমি বহুত সহ্য কৰিলোঁ মানুহৰ সহ্যৰ এটা সীমা থাকে এইবাৰ যদি তেওঁলোকে এনেকুৱা ধৰণৰ কাৰ্যকলাপ সংঘটিত কৰে তেওঁলোকৰ বিৰুদ্ধে বিদ্যাৰ্থী পৰিষদে ব্যৱস্থা ল'বলৈ বাধ্য হ'ব অসমৰ সজাগ আৰু সচেতন জনসাধাৰণে ব্যৱস্থা ল'ব হ'ব মিয়া তোমালোক সচেতন হোৱা অসম এৰি পলায়ন কৰা নহ'লে তোমালোকৰ অসমত দিগদাৰ আছে কিন্তু আমি আজি আপোনালোকৰ মাধ্যমেৰে কথা ক'ব বিচাৰোঁ বহুত বহুত ধন্যবাদ জিলাৰ মুকলমৰ গংগাপুৰত যি এক সাংঘাতিক কাণ্ড সংঘটিত হ'ল যাৰ ফলত লাভ জেহাদৰ বাবে আমাৰ দৰে হিন্দু ছোৱালী বহুতো এনেকুৱা ঘটনা ঘটি আছে কিন্তু যোৱাকালি যে আমাতকৈ সৰু ভণ্টি এজনী 17 বছৰীয়া ছোৱালীৰ ওপৰত যি এক সাংঘাতিক ঘটনা হ'ল যাৰ ফলত তাই GMCHত বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে গুৰুতৰভাৱে তাইক আহত কৰা হৈছে যাৰ বাবে তাৰ ককায়েক মাধুৰ্য বৰ্মন লগে লগে মৃত্যুবৰণ কৰিছে গতিকে
সৰু ভণ্টিক আজি এনেদৰে অত্যাচাৰ কৰা হৈছে, এনেকুৱা ঘটনা সঘনাই ঘটিব যদিহে আমি ছোৱালী আমি জাগ্ৰত নহওঁ। গতিকে এটাই অনুৰোধ কৰিম, যেনেদৰে আজি এই নলবাৰী প্ৰশাসনে যেনেদৰে এনকাউণ্টাৰ কৰিলে লগে লগে তেনেকৈ যাতে এনেকুৱা ঘটনা সংঘটিত হ'লে এনকাউণ্টাৰ কৰে আৰু আমাক ন্যায় দিয়ে। গতিকে এইখিনিয়ে কম যে আমি ছোৱালী ওলাই আহোঁ, আমি জাগ্ৰত হওঁ, আমি সকলোৱে একলগে আগবাঢ়ি আহোঁ। ধন্যবাদ। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে এটা হাইপো কৰিব। আজিলৈ ইমানে, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।